Hello friends, welcome to Yes Exam Crack. Azir ei video আপোনালোকলৈ লৈ আহিছো মই ADRE exam যেটো Assam Direct Recruitment examৰ যেটো 3rd grade post আছে হেতুৰ syllabus আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কেনেকুৱা কোৱেশ্চন প্যাটাৰ্ন থাকিব নেগেটিভ মাৰ্কিং আছে নে নাই কি সাবজেক্ট আছে প্ৰত্যেকখিনি বস্তু আজি এই ভিডিঅ'তে ডিসকাস কৰিম এইখন নটিফিকেশন ওলাইছে এইখন চালে আপোনালোকে নিশ্চয় গম পাব in the state level recruitment commission for class 3 posts hereby notified the following details regarding syllabus question pattern of the written examination for class 3 post taman 3rd grade or jiketa post ase he 3rd grade or post ketar karone ei khini syllabus aru pattern khini dia ase yate prothomote apnaloke jodi sai yate prothomote dekha pabo option A ase for bachelor's degree level post for bachelor's degree level posts karone yate sabo pattern of questions for written tests ki ase jiketa post mane jihokol candidates BA pass ba BSc ba BCom telukor karone ki pattern or question ahibo social studies prothom to hoise social studies second to hoise general knowledge third to hoise logical reasoning and mental ability fourth to hoise general mathematics fifth to hoise general english sixth to hoise reading comprehension and english language tate number of questions kimanta thakibo yate sale apnaloke nichhoy dekha pabo prothom social studies ot thakibo 30 ta question general knowledge ot thakibo 35 question aru logical reasoning and mental ability thakibo 20 ta question general mathematics ot thakibo 30 ta question general english ot thakibo 10 ta question aru reading comprehension and english language ot thakibo 25 question tar mane jotheshto khini marks ase social studies general knowledge aru general mathematics ei tinita part ot apnalukor basically mane question থাকিব marks per question মানে এটা কোৱেশ্চনত 1 নম্বৰ কে থাকিব খালি এই 6 নম্বৰৰ যেটো অপচন আছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ আতে 2 নম্বৰ কে কোৱেশ্চন 2 নম্বৰ কে পাৰ কোৱেশ্চনত থাকিব 3 ঘণ্টাৰ পৰীক্ষা হ'ব ইয়াতে চাব আপোনালোকে দেখাই পাইছে ডিউৰেশ্যন হ'ব 3 hours total questions হ'ব 150 আৰু total marks হ'ব 175 এটা কথাটো হল 150 questions 175 marks কেনেকে হল 150 question প্ৰত্যেকটো কোৱেশ্চনৰ প্যাটাৰ্ন 1 নম্বৰই আছে কিন্তু এই 6 নম্বৰ অপচন যেটো আছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ খেতৰ 2 নম্বৰ কে এটা পাৰ কোৱেশ্চনত থাকিব সেই কাৰণে তাতে 25 marks বেছি হৈ আছে আৰু যিসকল HSSLC লেভেল পোষ্ট যিসকলে হায়াৰ সেকেন্ডাৰী ওপৰত মানে হিচাপে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ কাৰণে সোশ্যাল ষ্টাডিজ থাকিব 30 নাম্বাৰ অফ কোৱেশ্চনছ এপ্ৰক্স কিমান থাকিব 30 টা কোৱেশ্চন থাকিব জেনাৰেল নলেজত থাকিব 30 টা কোৱেশ্চন লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20 কোৱেশ্চন জেনাৰেল ইংলিশত থাকিব 35 কোৱেশ্চন জেনাৰেল ম্যাথমেটিক্সত থাকিব 35 কোৱেশ্চন আৰু প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত মানে এটা পাৰ কোৱেশ্চনৰ এগেইনষ্টত 1 নম্বৰ কে থাকিব মাৰ্কস পাৰ কোৱেশ্চন প্ৰতিটো কোৱেশ্চনত 1 নম্বৰ কে মানে থাকিব তাতে ডিউৰেশ্যন এইটো 3 ঘণ্টিয়া পৰীক্ষা হ'ব 3 ঘণ্টা পৰীক্ষা হ'ব এইটো HSSLC যেটো আছে টোটাল কোৱেশ্চনছ 150 টোটাল মাৰ্কস 150 কাৰণ মাৰ্কস আৰু কোৱেশ্চনছ একে হৈ আছে কাৰণ ইয়াতে প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 1 নম্বৰ আছে আৰু এটো চাক ফৰ HSLC লেভেল পোষ্ট ড্ৰাইভাৰটো আপোনালোকে চাব পাৰে HSLC যেটো মেট্ৰিক পাছ সকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে সোশ্যাল ষ্টাডিজত থাকিব 20 জেনাৰেল নলেজত থাকিব 30 লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ কাৰণে 20 জেনাৰেল ইংলিশ 30 জেনাৰেল ম্যাথমেটিক্স 30 ৰোড ট্ৰান্সপৰ্ট 20 তাতে পাৰ কোৱেশ্চন হিচাপে মানে কোৱেশ্চনত কিমান মাৰ্কস থাকিব 1 কে থাকিব এটা কোৱেশ্চনত 1 নম্বৰ কে থাকিব ইয়াতেও এক্সাম হ'ব 3 ঘণ্টা টোটাল কোৱেশ্চনছ থাকিব 150 আৰু টোটাল মাৰ্কস থাকিব 150 তাৰ মানে প্ৰত্যেকটো এক্সামৰ 3rd গ্ৰেডৰ প্ৰত্যেকটো এক্সামৰে যিকেটা এক্সাম হ'ব খালি প্ৰথমটোত 175 মাৰ্কসৰ হ'ব বাকি কেটা 150 মাৰ্কসৰ হ'ব টোটাল কোৱেশ্চনছ 150 থাকিব তাৰপিছত আপোনালোকৰ যেটো গুৰুত্বপূৰ্ণ ইনস্ট্ৰাকশন হেতু হৈছে আপোনালোকে 1 নম্বৰটো চাব the question paper in each level will consist of multiple choice questions only and for every questions there will be only one correct answer to be chosen from the given options এই যে এক্সাম হ'ব সেই এক্সামৰ মাল্টিপল চইচ কোৱেশ্চন থাকিব যেনেকৈ আপোনালোকে নাম্বাৰ 1 ৰ অপচন A B C D তাৰ মাজৰ পৰা এটা আপোনালোকে কাৰেক্ট অপচন চুজ কৰিব লাগিব তাৰপিছত আপোনালোকে 2 নম্বৰটো চাব পাৰে the number of questions mentioned in the above tables for different subjects or topics are indicative and approximate the actual number of questions and the questions paper may vary slightly but the total number of questions will remain 150 only মানে 150 টা কোৱেশ্চন টোটাল থাকিব কিন্তু প্ৰত্যেকখন পেপাৰৰ কোৱেশ্চন
বেলেগ বেলেগ হ'ব পাৰে অলপ অলপ কুৱেশ্যনৰ পেটাৰ্ণটো কিমানটা কুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে কিন্তু টোটেল কুৱেশ্যন 150 হ'ব তাৰপিছত আপোনালোকে এইটো চাব এটা ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰাকশ্যন সোমাইছে দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ্ছ এইটো আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব কুৱেশ্যনত দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ্ছ দ্য নিগেটিভ মাৰ্কিং টু বি এৱাৰ্ডেড ফৰ ইচ ৰং আনচাৰ্ছ উইল বি ইকুইভেলেণ্ট টু 1/4 অফ দ্য মাৰ্কছ ফৰ এলটেড ফৰ দ্য কুৱেশ্যন আপোনালোকে 4টা যদি আপোনালোকে মানে ৰং আনচাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ ধৰি ল'লোঁ আপোনালোকে কিবা কাৰণত এটা কুৱেশ্যন ৰং কৰিলে তাৰমানে আপোনালোকৰ 0.25 মাৰ্ক কাটা যাব আৰু 4টা ৰং হ'লে 1 নম্বৰ মানে আপোনালোকৰ কাটি যাব তাতে নম্বৰটো নিগেটিভ মাৰ্কিং ফৰ দ্য ৰং আনচাৰ্ছ অফ এ কুৱেশ্যন কেৰিং 1 মাৰ্ক উইল বি 0. যদি এটা কুৱেশ্যন আপোনালোকে ৰংকৈ কৰিছে আপোনালোকৰ 1 নম্বৰ কাটা নাযায় মানে 1/4 মানে 4টাৰ ভিতৰত এটা যদি আপোনালোকৰ এটা ৰং কুৱেশ্যন আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ সেইটো 1/4 ভাগেৰে হৰণ কৰি যিটো থাক 0.25 সেইটোৱে আপোনালোকৰ কাটা যাব চিমিলাৰ নিগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ টু বি কুৱেশ্যন কেৰিং 2 মাৰ্কছ উইল বি 0.50 যিকেইটা প্ৰথম পেপাৰখনত আছিল যিকেইটা এটা প্ৰথম যিটো দিয়া আছিল যে 25টা কুৱেশ্যনৰ কাৰণে ডাবল মাৰ্কছ সেইকেইটাত কিন্তু যেহেতু 2 নম্বৰীয়া প্ৰশ্ন সেইকাৰণে তাত 1/4 হ'লে মানে 2 নম্বৰৰ যিটো 1/4 হ'ব সেইটো হ'ব 0.5 সেইকাৰণে তাতে 0.5 কাটা যাব তাৰমানে আপোনালোকে যদি কিবা কাৰণ 4টা কুৱেশ্যন ৰং কৰিছে আপোনালোকে 1 নম্বৰ কাটা যাব আৰু এটা কুৱেশ্যন ৰং কৰিছে 0.25 দুটা কুৱেশ্যন ৰং কৰিছে 0.5 তিনিটা কুৱেশ্যন ৰং কৰিছে 0.75 4টা 1 5টা কৰিছে 1.25 এনেকুৱা চিষ্টেমত আৰু যদি আপোনালোকে আৰু 2 নম্বৰীয়া কুৱেশ্যনত যদি আপোনালোকে ৰং কৰিছে এটা ৰং কৰিলে 0.5 কাটা যাব আৰু দুটা ৰং কৰিলে 1 নম্বৰ কাটা যাব সিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যন উইথ টিচাৰ্ছ ৰং আনচাৰ আপোনালোকে যদি এটাতকৈ বেছি কুৱেশ্যন আনচাৰত ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ সেইটো ৰং বুলি ধৰা হ'ব কুৱেশ্যন পেপাৰ্ছ উইল বি হেল্ড ইন দি ফলোয়িং লেংগুৱেজ এইটো চাওক আপোনালোকে এছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী এই কেইটা লেংগুৱেজত দিয়া থাকিব The date and time of examination will be notified in due course of time. আপোনালোকৰ যিটো এক্সামৰ ডেট আৰু টাইম সেইটো আপোনালোকক শেহতীয়াকৈ জনোৱা হ'ব আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ